নমস্কাৰ, মোৰ নাম শ্ৰী ৰামণী কলিতা। মই 2007 চনৰ পৰা কংগ্ৰেছ দলত জড়িত হৈ আছিলোঁ। 2008 চনত মই বৈদ্যগড় গাঁও পঞ্চায়তৰ সভানেত্ৰী হৈছিলোঁ। তাৰপিছত মই 2016 চনত ৰঙিয়া ব্লক কংগ্ৰেছৰ সভানেত্ৰী হৈছিলোঁ। আৰু এতিয়া মই বৰ্তমান কংগ্ৰেছ দলত জিলা কংগ্ৰেছৰ সম্পাদিকা পদত আছিলোঁ। আজি মই পদত্যাগ কৰিলোঁ আৰু মই ৰঙিয়া ব্লক কংগ্ৰেছৰ সভাপতিলৈ মই হোৱাটছআপ যোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ। ইতিমধ্যে উন্নয়ন মানে বিজেপি চৰকাৰটো বহুতে উন্নয়ন কৰিছে আৰু উন্নয়নৰ কাৰণে আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত উন্নয়নৰ কাৰণে মই বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত জইন কৰিম। আৰু মোৰ মধ্যবন্দুৰী জিলা পৰিষদ কণ ভূঞাৰ নেতৃত্বতে জইন কৰিম। আৰু মই শ্ৰী জিতেন কলিতা, মোৰ ঘৰ তুলসীবাৰীত। মই আজি প্ৰায় 2 দশক ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত থাকি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সাংগঠনিক দিশত বিভিন্ন কৰ্মক্ষেত্ৰত সেৱা আগবঢ়াই আহিছিলোঁ। আজি মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সকলো পদৰ পৰা অৰ্থাৎ সদস্য পদৰ পৰাও মই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ। বৰ্তমান মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰঙিয়া ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত আছিলোঁ। আৰু আজি কিছু সময় আগৰ পৰা মই এতিয়া কোনো ৰাজনৈতিক দলত নাই। যিহেতু মই এজন দীৰ্ঘ সময় ধৰি ৰাজনৈতিক দলত কাম কৰি অহা ব্যক্তি, লগতে সামাজিকভাৱে বহু সামাজিক ক্ষেত্ৰত জড়িত, সেয়েহে নিশ্চয় সমাজৰ কাম কৰাৰ কাৰণে এখন ৰাজনৈতিক মঞ্চৰ প্ৰয়োজন থাকে। গতিকে নিশ্চয় এটা ৰাজনৈতিক দলৰ সংস্পৰ্শত যোৱাৰ আছে ইচ্ছা।